কোটি টকাৰ এক্সপৰ্ট হৈছে কাউডাং কেক, যিটো কাউডাং পাউডাৰ মানে ইণ্ডিয়াৰ পৰা। গতিকে মানে কি ধৰণৰ টাইপৰ মানে যায়, যেনে কাউডাং কেক বা কাউডাং পাউডাৰ বা অৰ্গেনিক যিটো ফাৰ্টিলাইজাৰ, সেই হিচাপত আপুনি মানে পৃথিৱীৰ বিভিন্ন দেশলৈ অলৰেডি 400 কোটি টকাৰ চাওকচোন 2025ত এক্সপৰ্ট হৈছে। গতিকে এই প্ৰডাক্টটোত এটা গ্ৰেট অপৰচুনিটি আছে। এতিয়া মেজৰ ইম্পৰ্টিং কাণ্ট্ৰিজ কোনে লয় বা এইবিলাক এতিয়া নাম্বাৰ 1 মানে USA, চাউদি, কাটাৰ, এইকেইখন কাণ্ট্ৰিয়ে ইম্পৰ্ট কৰে আৰু বহুত কাণ্ট্ৰিয়ে ইম্পৰ্ট কৰে, কিন্তু মেইনলি মানে এইকেইখন কাণ্ট্ৰিয়ে ইম্পৰ্ট কৰে। আৰু এইটো কিয় ইম্পৰ্ট কৰে, মানে এই কাউডাং কেকটো কিয় লয়, তেনে অৰ্গেনিক ফাৰ্টিলাইজাৰ বা ফাৰ্মিং বা অৰ্গেনিক যিখিনি অৰ্গেনিকেলি কাম কৰে আজিকালি, গতিকে তাৰ কাৰণে মানে কাউডাং কেকটো মানে ইয়াৰ পৰা ইম্পৰ্ট কৰে, ইণ্ডিয়াৰ পৰা। আৰু আপুনি কেনেকৈ ফাইণ্ড কৰিব, এইটো মষ্ট ইম্পৰ্টেণ্ট কথা, কাৰণ চবেই মানে এক্সপৰ্টৰ কথা ক'লে বায়াৰ নাপাওঁ বা বায়াৰ কেনেকৈ চাম, সেইখিনিৰ ওপৰত বহুত কনফিউজন থাকে। এতিয়া এনেকুৱা ধৰণৰ কিৱৰ্ডছ আপোনালোকে মানে যেতিয়া আপুনি মানে গুগলত চাৰ্চ কৰিব, তেতিয়া আপুনি মানে গোটেইখিনি বায়াৰ বা কোম্পানী লিষ্ট পাব। সেইখিনি ৱৰ্কআউটটোতো আপুনি কৰিব লাগিব। এতিয়া নাম্বাৰ 1 হৈছে অৰ্গেনিক ফাৰ্টিলাইজাৰ ইম্পৰ্টাৰ UAE, কাউডাং ইম্পৰ্টাৰ ডুবাই, অৰ্গেনিক ফাৰ্মিং ছাপ্লায়াৰ UAE, নেচাৰেল কম্পোজ ইম্পৰ্টাৰ চাউদি, অৰ্গেনিক এগ্ৰিকালচাৰ ডিষ্ট্ৰিবিউটৰ কাটাৰ। এনেকৈ আপুনি যদি গুগলত চাৰ্চ কৰে, তেতিয়াহ'লে আপুনি বায়াৰ লিষ্ট পাব। আৰু সেই বায়াৰ আপুনি ৱেবছাইটত যাব, ৱেবছাইটত গৈ তাতে আপুনি ইনষ্টাগ্ৰাম বা ফেচবুক বা যিখিনি আপোনাৰ ছ'চিয়েল মিডিয়া থাকে তাত ফ'ল' কৰিব। আৰু নেক্সট ষ্টেপ আপুনি তাৰ পৰা মেইল আইডিটো লৈ আপুনি মেইল কৰিব, মানে আপোনাৰ কোম্পানীৰ যিটো বিজনেছ ইমেইল, তাৰ পৰা আপুনি কৰিলে ৰেছপন্স ৰেটটো আপোনাৰ বেছি হয়। গতিকে আপোনালোকে চাওক, বায়াৰ আপুনি পাবলৈ হ'লে এইখিনি আপুনি ৱৰ্কআউটটো আপুনি কৰিবই লাগিব, কাৰণ এইখিনি কৰিলেহে আপুনি তেতিয়া আপোনাৰ ৰেছপন্সটো পাব বা আপুনি সেই বস্তুটো এক্সপৰ্ট কৰিব পাৰিব। এতিয়া ডকুমেণ্টছ কি লাগিব, এতিয়া ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ, IEC লাগিব, GST বা MSME আপোনাৰ চাৰ্টিফিকেট বা পেৰাৰ ৰেজিষ্ট্ৰেশ্যন এগ্ৰিকালচাৰেল ডিপাৰ্টমেণ্টৰ, এইখিনি ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন হয়। আৰু আপুনি ইটছ এণ্ড এভৰি শ্বিপমেণ্ট যেতিয়া আপুনি পঠাব, তাত আপোনাৰ কি ডকুমেণ্টছ আপোনাৰ লাগিব, কমাৰ্চিয়েল ইনভইচ, পেকিং লিষ্ট, বিল অফ লেডিং, মানে যদি বাই চি পঠায়, বাই এয়াৰ পঠালে আপোনাৰ মানে এয়াৰৱে বিল, আৰু এডি কোড আপোনাৰ বেংকৰ পৰা ল'ব লাগিব, ফাইটোচেনিটেৰী চাৰ্টিফিকেট যদি বায়াৰৰ ৰিকুৱাৰমেণ্ট হয়, সেইমতে আপুনি মানে এইখিনি ডকুমেণ্টছ আপুনি ৰেডি কৰিব লাগিব। এতিয়া তাৰ পাছত আপুনি মানে এতিয়া পেকেজিংটো কেনেকৈ কৰিব বা কি ধৰণৰ পেকেজিঙত আপুনি মানে কাউডাং কেকটো আপুনি পেকেজ কৰিব পাৰিব। এতিয়া 25 কেজি PP বেগছ আছে, এইটো মষ্টলি কমনলি হয়, আৰু 50 কেজি PP বা 500 কেজি এইটো FIBC। আৰু আপোনালোকে যেতিয়া মানে বেগটো এইটো ষ্ট্ৰং হ'ব লাগিব, আৰু আপোনাৰ ষ্টিচিং যিটো সেইটো ভাল হ'ব লাগিব, কাৰণ পেকেজিংটো মষ্ট ইম্পৰ্টেণ্ট এক্সপৰ্টৰ সময়। আপুনি যিমানে ভাল পেকেজিং কৰিব, সিমানে আপোনাৰ ৰিপিট অৰ্ডাৰ আহিব বা বায়াৰ চেটিছফেকশ্যনটো মষ্ট ইম্পৰ্টেণ্ট, কাৰণ আপুনি এবাৰ এক্সপৰ্ট কৰিলে বোলে সেইটোৱে হৈ গ'ল, সেইটোতো নহয়। গতিকে আপুনি ৰিপিট অৰ্ডাৰ পাবলৈ হ'লে এইখিনি আপুনি কাম কৰিব লাগিব। আৰু এতিয়া প্ৰতিটো বেগত আপুনি কি লিখিব, যেনে প্ৰডাক্ট নেমটো থাকিব, নেট উইথ আপোনাৰ কি কাণ্ট্ৰি অফ অৰিজিন বা এক্সপৰ্টাৰ নেম, আপোনাৰ নাম আৰু এড্ৰেছ, আৰু বেটছ নাম্বাৰ, মেনুফেকচাৰিং ডেট আপুনি দিব লাগিব, আৰু অৰ্গেনিক চাৰ্টিফিকেশ্যন যদি প্ৰয়োজন হয়। গতিকে এইখিনি আপুনি কৰাৰ পিছত আপোনাৰ এক্সপৰ্ট হৈ যাব। এতিয়া মই বায়াৰ ফাইণ্ডিং এইখিনি গোটেইখিনি দিলোৱেই। এতিয়া আপোনালোকে গম পালে যে আপুনি কাউডাং কেকটো যেতিয়া আপুনি এক্সপৰ্ট কৰিব, তেতিয়া মানে কি ধৰণৰ আপুনি কাম কৰিব লাগে, বায়াৰ আপুনি কেনেকৈ চাব, সেইখিনি লিষ্ট মই অলৰেডি দি দিছোঁ। গতিকে সেইমতে কৰিলে আপোনালোকে কোম্পানী নেম পাব বা ইম্পৰ্টাৰ লিষ্ট পাব, আৰু সেই ইম্পৰ্টাৰ লিষ্টত আপুনি তেওঁলোকলৈ মেইল কৰিব বা ইনষ্টাগ্ৰাম, ফেচবুক এইখিনিত আপুনি লিংক হ'ব, লিংকডিনত আপুনি মেছেজ কৰিব। গতিকে তাৰ পৰা আপোনাৰ ইজিলি আপুনি অৰ্ডাৰ মানে আপোনাৰ কুৱেৰি যিখিনি থাকিব, সেইখিনি আপুনি বায়াৰ লগত ডিছকাশ্যন কৰিব বা ৰিভাৰ্ট আপোনাৰ আহিব। গতিকে এনেকুৱা ধৰণৰ টপিকৰ পৰা মই আপডেট দি থাকিম। যিসকলে ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব। গতিকে আহক, আমাৰ ইনষ্টিটিউটত 1 মাহৰ কোৰ্চ চলি আছে, অনলাইন অফলাইন, অসমীয়া আৰু ইংলিছত শিকোৱা হয়। কণ্টেক্ট নাম্বাৰ দিয়া আছে, এবাৰ